নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱা যাবলৈ ওলাইছোঁ ফুৰিবলৈ আৰু বলকচোন আপোনালোকক লৈ যাওঁ। আজি ৰাতিপুৱা বতৰটো ইমান ধুনীয়া নহয়, ঠাণ্ডা হৈ আছে দেই আৰু বৰষুণ অলপমান পৰি আছে। বলকচোন যাওঁ। এনেদৰে মই ওলাই দিলোঁ ধুনীয়াকৈ ৰাতিপুৱা 6টা বজাতে বুলি। তাৰপিছত অকণমান দেৰি ৰখাৰ পিছতে আহি গ'ল আমাৰ গাড়ী আৰু গাড়ীখন অহাৰ লগে লগে ভাবিলোঁ এই বতৰটোত আজি জাৰ্ণি কৰি বহুত ধুনীয়া লাগিব। তো বহি দিলোঁ গাড়ীত আৰু ওলাই দিলোঁ ধুনীয়াকৈ ইয়াৰ পৰা। এতিয়া কৈ আছোঁ ক'ত যাওঁ এই বতৰত। আজি যাম গুৱাহাটীলৈ। এনেকুৱা বৰষুণ বতৰ, ভাবিলোঁ গুৱাহাটীত বানপানী হৈছে নেকি, পিছে নাই হোৱা। অকণমান দেৰিৰ পিছত গৈ তেল ভৰাই ল'লোঁ গাড়ীখনত। তাৰপিছত আকৌ যাত্ৰাটো চলি থাকিল। বতৰটো অলপমান ঠাণ্ডা আছিল ভাল লাগিছে, যিহেতু আজি গৰম নাই। বৰষুণ বতৰত এনেদৰে জাৰ্ণি কৰি থাকিলে কি ধুনীয়া লাগে। লং জাৰ্ণি কৰিবলৈ বহুত ভাল লাগে। কাৰ ভাল লাগে এনেকৈ ক'বচোন। এনেকৈ গৈ পালোঁ নলবাৰী আৰু ভাবিলোঁ কিবা এটা খাই লওঁ। এনেদৰে ভাবি সোমাই দিলোঁ উপাসনা ৰেষ্টুৰেণ্ট আৰু আহি গ'ল আমাৰ পুৰি। এয়া চাচোন ইমান ফুলা গৰম পুৰি, ভাল লাগিছে দেই। খাই কিনে ফিনিছ কৰি দিলোঁ। বাপ্পাকে বহুত ভাল লাগিলে পেটটো। তাৰপিছত খাই কিনে চাহ একাপটো খাবই লাগিব দিয়কচোন, নখালেতো নহ'বই। চাহকাপ খাই আকৌ বহি দিলোঁ গাড়ীত আৰু যাত্ৰা কৰি দিলোঁ গুৱাহাটীলৈ। এনেদৰে অলপমান দেৰিৰ পিছত গৈ থাকোঁতে দেখা পালোঁ শৰাইঘাট ব্ৰিজ পালোঁহিচোন। তাৰপিছত গৈ পেলাই আমাৰ ডেষ্টিনেশ্যন আৰু ডেষ্টিনেশ্যনত যি কাম আছিল আমি কৰি ল'লোঁ। কৰি তাৰ পৰা ওলাই দিলোঁ। ওলাই দি ভাবিলোঁ আজি বাহিৰত ভাতটোকে খাই ল'ম। এনেদৰে ভাবি আহি চাংচাৰিত এখন হোটেল দেখা পালোঁ, নম্বৰ 1 বাজৈ হোটেল। তো ইয়াতে সোমাই গৈ ভাবিলোঁ যে ইমান ডাঙৰ হোটেল। তো সোমাই গৈ দেখা পালোঁ বহুত ডাঙৰ এৰিয়াচোন। ইয়াতে বহি দিলোঁ, বহি কিনে ভাত এটা অৰ্ডাৰ দিলোঁ। তো আহি গ'ল নৰ্মেল এটা ভেজ থালি, লগতে মাছ খাইছিলোঁ দেই। মাছটো দেখাব নহ'ল আপোনালোকক বাৰু, কিন্তু মাছ পিচটো ডাঙৰ আছিলে দেই ৰাইজ। আপোনালোকে আহিলে ইয়াতে খাই চাব পাৰিব। তেনেদৰে খাই লৈ ইয়াৰ পৰা ওলাই দিলোঁ আৰু লগতে গাড়ীত বহি ঘৰমুৱা হ'লোঁ। ঘৰলৈ বুলি আহি থাকিলোঁ, ৰাস্তাত বৰ ৰ'দ দেই, ইমান গৰম। ৰাতিপুৱা যাওঁতে ইমান বৰষুণ আছিলে, এতিয়া যাওঁতে ইমান গৰম। এনেদৰে গৈ আহি পালোঁ ঘৰ। এতিয়া যাওঁ দক না কি ৰাইজ, ভিডিঅ'টো লাইক কৰি দিব। যাওঁ।